আজি যেহেতু আহাৰ মাহৰ লাষ্ট, গতিকে ভাবিছোঁ যে গাহৰি মাংস খাম। তো গাহৰি মাংস এখন বনোৱা হ'ল, এইটো আমাৰ গ্ৰেভি টাইপ, আৰু এটা বনাম এইটো যিটো আমাৰ নাগা ষ্টাইলত। তো নাগা ষ্টাইলত গাহৰি কেনেদৰে বনাম আপোনালোকক দেখুৱাম, বনাই আছোঁ, প্ৰচেছখিনি আপোনালোক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। মাংসখিনি বনোৱাৰ আগতে আপোনালোকে মাংসখিনি ভালদৰে ধুই বইল কৰি ল'ব। তাৰপিছত এটা খালী কুকাৰত দি দিব, মানে প্ৰেছাৰ কুকাৰত, আৰু তাৰপিছত দিব আপোনালোকে অলপমান জোখৰ পিঁয়াজ। আপোনালোকে পিঁয়াজ দিবও পাৰে, নিদিব পাৰে, যিহেতু এইটো নাগা ষ্টাইলত হয়। আপুনি নাগা ষ্টাইলত যেনেকৈ বনাব বিচাৰে বনাব পাৰে। তো পিঁয়াজ দিয়া হৈ গ'ল। এতিয়া আমি অকণমান দি ল'ম, এয়া দেখিছে কটা বিলাহী। তো বিলাহী কেইটুকুৰমান দিয়াৰ পিছত আপোনালোকে অলপমান লৰাই চৰাই দিব, আৰু আপোনালোকে তাৰপিছত দিব পাৰে আদা নহৰু পেষ্ট। গতিকে আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত যাতে চাৰিওফালে লাগি যায়, গতিকে অলপমান কৰচেৰে লাৰি দিব লাগিব। তো ইয়াৰ পিছত আমি দিছোঁ কাশ্মীৰী মিৰ্চ পাউডাৰ, যাতে কালাৰটো ধুনীয়া হয় আৰু এটা টেষ্টটো আহে। এয়া দিছোঁ আমি কেইটামান শুকান জলকীয়া, আপুনি ভাঙি ইয়াত পেলাই দিব পাৰে। তো ময়ো পেলাই দিলোঁ। এতিয়া চাওক অলপ অলপ কালাৰ আহি গৈছে। এতিয়া আপুনি ইয়াত মাংস অনুযায়ী ইয়াত হাফ লিটাৰমান পানী দিব, আৰু বেছি মাংস থাকিলে বেছিকৈ পানী দিব। আৰু পানী দিয়া হোৱাৰ পিছত ইয়াত আপুনি ঢাকনখন প্ৰেছাৰ কুকাৰ মাৰি দিব, আৰু প্ৰায় 4টামান, গমটো পাইছে, প্ৰায় 4টামান হুইছেল ইয়াত যাব লাগিব। 4টা দেই, মনত ৰাখিব। 4টা হুইছেল যোৱাৰ পাছত আপোনালোকে অকণমান ৰখিব দিব, আৰু যেতিয়া নিজে নিজে ঢাকনখন খুলি যাব, তেতিয়া আপোনালোকে চাব যে এয়া মাংস হৈ গৈছে। আৰু ইয়াত মান ধনিয়া অলপ মই ছিটাই দিলোঁ, কাৰণ চেণ্টটো দেখাত বহুত ভাল লাগে, মানে দেখাত নহয়, চেণ্টটো ভাল লাগে। আৰু এতিয়া হৈ গ'ল। আৰু এই মাংসখন বনাইছিলে মোৰ ভনীজোৱাই বাবলা, গতিকে কৈ দিলোঁ ইমান সুন্দৰ মাংস হৈছে, বহুত টেষ্ট লাগিলে। এয়া মোৰ ভনীজয় আৰু এয়া মোৰ ভণ্টি।